সমগ্ৰ অসমতে মহামাৰী কৰোনাই সৃষ্টি কৰিছে আতংকৰ। আতংকৰ মাজতে এক যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল অসমৰ স্বাস্থ্য খণ্ডত। অসম আৰু অসমবাসীক কৰোনামুক্ত কৰিবলৈ অহৰহ চেষ্টা কৰি থকা তেনে এগৰাকী যোদ্ধাক আজি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। সেইগৰাকী যোদ্ধাই দিন ৰাতি একাকাৰ কৰি নামি পৰিছে কৰোনাৰ এই সংগ্ৰামখনত। তেওঁ যুঁজ দিছে কৰোনা ভাইৰাছৰ সৈতে। তেওঁ আন কোনো নহয়, আপোনালোক সকলোৰে পৰিচিত পূৰ্বৰ মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ অধীক্ষক আৰু বৰ্তমানৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ অধীক্ষক ডক্টৰ অভিজিত শৰ্মা। অসমত কৰোনাৰ যুঁজৰ আৰম্ভণিৰে পৰা তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। To such a level of dedication that everyone wanted to stay there. আহক তেওঁৰ মুখেৰে শুনো এই সংগ্ৰামখনৰ কাহিনী। এদিন মানে অনাৰেবল মিনিষ্টাৰে মোক ক'লে, মই তেতিয়া ইয়াৰ এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট আছিলোঁ, মোক ক'লে কি অভিজিত তুমি MMC যাব লাগিব এজ ইনচাৰ্জ এডিশ্যনেল ছুপাৰিণ্টেণ্ডেণ্ট। তেতিয়া মই ক'লোঁ ঠিক আছে ছাৰ। ক'ভিড তেতিয়া আৰম্ভ হৈছিল। ক'লে কি সেই হস্পিটেলখন আমি ক'ভিড হস্পিটেল হিচাপে বনাব চেষ্টা কৰিম। চি ইফ ইউ কেন ডু হোৱাট ইউ কেন ডু এট দি আৰ্লিয়েষ্ট। তেতিয়া মই জইন কৰিলোঁ। জইন কৰিয়ে আমাৰ তাতে ICU নাছিল। ইমিডিয়েটলি উইদিন 48 hours ICU বনালোঁ, অবভিয়াছলি উইথ দ্য হেল্প অফ আৱাৰ ষ্টাফ এণ্ড অল। দেন আমি ট্ৰেইনিং দিলোঁ। ট্ৰেইনিং চব ষ্টাফক ক'ভিড প্ৰট'কলছবোৰ আহিলে আমি ট্ৰেইনিং দিলোঁ। আৰু ইণ্টাৰেষ্টিংলি আমি সদায় ৰাতি ছাৰে সদায় আহে হস্পিটেলখন চাই, কি ডেভেলপমেণ্টছ আৰু কৰিব পাৰে সেইখিনি জনায় আমাক। সকলো ডক্টৰছ আৰু ষ্টাফৰ লগত কথা পাতে আৰু তাৰপিছত গুচি যায়। তাৰপিছত আহিলে ফাৰ্ষ্ট ক'ভিড পজিটিভ কেছেছবোৰ। যেতিয়া ফাৰ্ষ্ট কেছেছবোৰ আহিলে ইট ৱাজ ভেৰি ছাৰপ্ৰাইজিং ডেট অনাৰেবল মিনিষ্টাৰে নিজেই, যেতিয়া ফাঁচী বজাৰ ইনচিডেণ্টটো হ'ল তাতে বহুত কেছ পালে ৰাজকমল হোটেলত, ছাৰে নিজে ৰাতি 12টা, 12:30, 1টা বজাত পেচেণ্টছবোৰ 108ত আহে, ছাৰে এস্কৰ্ট কৰি লৈ আহে। That was the level of motivation sir gave. And মই যিয়ে বিচাৰিলোঁ সেইকেইদিন ফৰ দ্য হস্পিটেল, ফৰ আমাৰ হেল্থ ডিপাৰ্টমেণ্ট, পাৰ্টিকুলাৰলি ছাৰ সমীৰ সিনহা ছাৰ, গোটেইবোৰে দে ছাপৰ্টেড মি। পেচেণ্টবোৰে সেইকাৰণে বিৰাট ভাল পালে। এতিয়াও আপোনালোকে জানে, গম পাইছে কি MMCত পেচেণ্টবোৰ থাকিবলৈ বৰ ভাল পায়, বিকজ উই টিউনড আপ দ্য ষ্টাফ to such a level of dedication that everyone wanted to stay there. এতিয়া মই ইয়ালৈ আহিলোঁ। ইয়ালৈ আহি পেলাই ইমিডিয়েটলি ছাৰে ক'ভিড হস্পিটেলখন ইনগ্ৰেট কৰিছিল। মই 12 তাৰিখৰ পৰা তাতেও পেচেণ্ট ৰখা আৰম্ভ হ'ল। GMC ক'ভিড হস্পিটেল ইজ এ ইউনিক হস্পিটেল ৱেৰ ইভেন হাই লেভেল অফ টাৰ্চিয়াৰী কেয়াৰ কেন বি গিভেন। প্ৰথম ডিউটি ৰোষ্টাৰখন বনাওঁ তেতিয়া কোনো সোমাবলৈ বিচৰা নাই। তাহাঁতে দে ৱাৰ ভেৰি স্কেয়াৰ্ড, ক'ভিড কি বস্তু হ'ব কি নহ'ব। সেইটো সময়ত মই নিজে PPE কিট পিন্ধি পেলাই ভিতৰত সোমাই পেলাই পেচেণ্টবোৰৰ লগতো কথা পাতোঁ। কোৱাৰেণ্টাইন পেচেণ্টছবোৰো থাকে একেলগে, চবৰে লগত কথা পাতোঁ। আৰু সেই কনফিডেঞ্চ বিল্ডিং মেজাৰ্ছটো গোটেই চিষ্টাৰবোৰক, ডক্টৰবোৰক, ক্লিনাৰবোৰক দিছিলোঁ। তেখেতসকলে সেইখিনি চাই পেলাই মটিভেটেড হৈ পেলাই তেখেতসকলে সোমাই গৈছিল হস্পিটেলত। যেতিয়া প্ৰথম 2-3 সপ্তাহ এইখিনি কৰিলে, তাৰপিছত ইট ইজ এ ৰোলিং ফেনামিনা। অট'মেটিকলি ডক্টৰছবোৰ গোটেইবোৰ গট ইউজ টু ইট এণ্ড দে হেভ এণ্টাৰ্ড।
ইনিচিয়েলি আমি আমাৰ গ্ৰুপত এটা সপ্তাহ গ্ৰুপত আমি 4জন ৱাৰ্ড গাৰ্ল বা ৱাৰ্ড বয় দিছিলোঁ আৰু 4জন ক্লিনাৰ দিছিলোঁ। মই most dedicated 4জন ক্লিনাৰ ভৰাই দিছিলোঁ তাতে। Same applies to the ward girl and the ward boys. তেখেতসকলে ইমান ভালকৈ কাম কৰিলে কি তেখেতসকলে চাই পেলাই নেক্সট বেটচটোতো বেলেগ গ্ৰুপটো মই পাই গ'লোঁ। তেখেতসকলৰ লগত যেতিয়া কথা পাতে আমাৰ ক্লিনাৰ ৱাৰ্ড বয় যোনবোৰ ক'ভিড পজিটিভ ৱাৰ্ডত সোমালে, তাৰপিছত মই মাৰ্ক কৰিলোঁ যোনবোৰ ফাৰ্ষ্ট বেটচত আছিল তেখেতসকলে কয় আমি থাৰ্ড বেটচত আকৌ এবাৰ যাম। যেতিয়া এই কথাটো আহি গ'ল, সেই কনফিডেন্স মেজাৰ বিল্ডিং মেজাৰটো আহি গ'ল, তাৰপিছত মোৰ আৰু একমাহ পিছত প্ৰব্লেম নহ'ল। আৰু মোৰ ইম্পৰ্টেণ্টলি আমি তেখেতসকলক বেচিক নিডছ যাওঁতে আমি এপ্লজটো দিয়া, ষ্টেণ্ডিং অভেশ্যন দিয়া, সেইখিনি গামোচা পিন্ধাই দিয়া, সেইখিনি যেতিয়া আমি কৰিলোঁ, অন্তৰেদিয়ে কৰিলোঁ, তেতিয়া খুব ভাল পালে। আৰু সেইকাৰণে তেখেতসকলে ক'লে আমি আৰু এবাৰ কৰিম। আৰু ডেট ইজ হাউ টেকনিকেলি উই টাইডেড অভাৰ দ্য ক্ৰাইচিছ। ফ্ৰেংকলি আমাৰ MMCত not a single day there was a complaint. Maybe because we were doing counseling every day, maybe because our doctors were talking to everyone, maybe because our doctors were looking after all the patients personally, physical touch to আছিল। আমি পালছ BP বা পালছ অক্সিমিটাৰ দি চাইছিলোঁ, চেষ্ট চাইছিলোঁ, তেতিয়া পেচেণ্টক সেইখিনি কনফিডেন্স দিছিলোঁ কি আমি আছোঁ, আমি চাই আছোঁ। ফ্ৰেংকলি মোৰ ঘৰত মোৰ ফেমিলি নাই এতিয়া, দে আউট অফ ষ্টেচন। চ' সেইকাৰণে মোৰ ঘৰত কোনোৱে নাছিল। সেইকাৰণে মই অকলে ৰুমত গৈ পেলাই গা চা ধুই পেলাই মই নিজে খানা চানা খাইছিলোঁ। আৰু ইউজুৱেলি খানাটো হস্পিটেলতে খাই পেলাই ঘৰত গৈ শুবলৈ গৈছিলোঁ। কিন্তু লাষ্ট 4 months হাৰ্ডলি আই কুড শ্লিপ। চ' 3-4 hours মই ঘৰত আছিলোঁ। Obviously there is pressure, কিন্তু I have very dedicated staff. মোৰ তাতে very dedicated deputy superintendents আছে আৰু ডক্টৰ্ছ মেডিচিনৰ ডক্টৰ্ছ are as of now they are very good and they are running the show. সেইকাৰণে I just have to give a support which I am giving. আৰু সেইকাৰণে মই ক'ভিড হস্পিটেলৰ কাৰণে মই ইমান চিন্তা কৰা নাই। আৰু এনিৱে with the experience of MMC in my backhand, I feel I've been able to manage COVID hospital of GMC too. Any khua, khana bostu hok, ba medicines hok, everything we are providing, and I think it's running pretty good.